হয়, আজি জয়নিং প্ৰগ্ৰাম তেওঁলোকে ৰাখিছিলে, কিন্তু জয়নিং প্ৰগ্ৰামটো তেওঁলোকৰ গোটাই জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজৰ কৰ্মীসকলক ইয়াতে মাতিছিলে। সেই হিচাপে মই এজন চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু প্ৰতিনিধি হিচাপে তেওঁলোকে মোকো মাতিছিলে। তেখেতক মাতাৰ কাৰণে মই ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে কাকো এৰি দিয়া নাই। জাতি জনগোষ্ঠী সবকো মাতিছে তেওঁলোকে, আৰু সেই হিচাপে আমি আহিছিলোঁ। হয়, উল্লেখ কৰিব, যিহেতু মই ৰাইজৰ প্ৰতিনিধি, আৰু সেই হিচাপে মানুহে মোক ক'বই। কিন্তু এইটো বুলি কথা নাই যে মই যে খেলিব লাগে, মই যে কালি টিকেট ল'ব লাগে, মই যে কালি MLA খেলিব লাগে। যদি পাৰ্টীয়ে মোক পচন্দ কৰে, ৰাইজে মোক সহানুভূতি দিয়ে, তেতিয়াহ'লেতো মই নিশ্চয় খেলিম। তেওঁলোকে গাঁও ভূঞে এতিয়া ফুৰিছে, কিন্তু 5টা বছৰত তেওঁলোকে ক'ত গৈছিলে? যেতিয়া চাহ জনগোষ্ঠীৰ চাহ গাছটো ফুৰিব লগা হৈছিল, তেতিয়াতো কোনো তেনেকুৱা খবৰ লোৱা নাই। BTC চৰকাৰ লোৱা নাই, প্ৰমোদ চৰকাৰ লোৱা নাই। প্ৰমোদে হাগনামাৰ পিছত পৰি আছে, আৰু BJP গৌৰৱ গগৈৰ পিছত পৰি আছে। কিন্তু এইফালে যে চাহ জনগোষ্ঠী আদিবাসীসকলে যে বিপদত পৰি আছে, সেইটোতো তেওঁলোকে খবৰ ল'ব যোৱা নাই। আজি তেওঁলোকে 500 টকা দিব লাগে বুলি অখিল গগৈয়ে কৈছিলে, তাতে সি দেখুৱাই দিলে চাহ মজদুৰ সংঘৰ সভাপতি প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়াক যে CMS বাধা কৰিছে। আমি কেতিয়া বাধা কৰিম? আমাৰ চাহ শ্ৰমিক মজদুৰসকলকতো 500 টকা নহয় 1000 টকা দিলেও আমি খুচি থাকিম। আৰু যিহেতু তেওঁলোকে কৈছে যে আমি 1250 টকা অৰুণোদয় দিছোঁ, হয় তেওঁলোকে দিছে, আমি নিদিয়া বুলি কোৱা নাই। BJPক আমি গালি দিব নোৱাৰোঁ, দিয়া বুলি কোৱা নাই। কিন্তু কেইটা চাহ শ্ৰমিকে 1250 টকা দিছে? আৰু 1250 টকা কিয় দিব লাগে? আপোনালোকে মান্থলি দৰমহা হিচাপে 12050 টকা দিয়ক। আমি সেইটোৱে ক'ম। আমি BJPক বেয়া পোৱা নাই, 12050 টকা পইচা দিয়ক। আমি সেইটোৱে খুচি আছোঁ। আমাক একালীন লোন 5000 টকা নালাগে। আমাক তেওঁলোকে কৈছিলে, যিহেতু কি BJP চৰকাৰ অহাৰ পাছত অলমষ্ট তেওঁলোকে কৈছিল 100 দিনৰ ভিতৰত আমি তেওঁলোকক 351 টকা 30 পইচা আমি ঘোষণা কৰি দিম বুলি কৈছিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে MP ইলেকশ্যনৰ, MLA ইলেকশ্যনৰ চৰকাৰৰ সময়ত। ক'ত গ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতি? এতিয়াহে আহিছে তেওঁলোকে জংঘল ঝাৰ সোমাই গৈছে, এইটো ঘৰ ভাঙিছে, হাতী ভাঙিছে, কিবা হৈছে। আমি তাক বিশ্বাস কেনেকৈ কৰি লৈ যাম? নকৰাৰ কাৰণে আজি জাতি ভাই ওলাই আহিছে, জাতি ভাই ওলাই গৈছে, মহিলাসকলে ওলাইছে, যুৱক যুৱতী ওলাইছে, আকৌ ওলাব। আজি মানুহ দেখা পাইছে 200 300, কালিলৈকে 1000 2000 ওলাব। এইটো মই কৈ আছোঁ আপোনালোকক।